আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে গণতন্ত্ৰ দিৱসো আমি উদযাপন কৰোঁ। এই গণতন্ত্ৰ দিৱসৰ উদযাপনৰ লগে লগে আমাৰ ইয়াত থাকে বিভিন্ন খেল ধেমালিৰ পৰা লৈ কৃষ্টি কালচাৰেল ক্ষেত্ৰত যিখিনি বস্তু থাকে কুইজ, আত্মজীৱনী, বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, মটিভেশ্যন লেকচাৰ ইত্যাদি, আৰু লগতে থাকে আমাৰ সাংস্কৃতিক সন্ধিয়া। আমি বিভিন্ন উঠি অহা খুব ভাল শিল্পীৰ দ্বাৰাই আমি গীত পৰিৱেশন কৰাওঁ, আৰু লগতে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক পঢ়াৰ লগে লগে আপোনাৰ অন্যান্য যিবিলাক কাৰিকুলাম থাকে খেল ধেমালিৰ, এইবিলাক আমাৰ চলি থাকে। আৰু আমি ইয়াত উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা হয় আৰু অভিজ্ঞ শিক্ষকৰ দ্বাৰা আমাৰ শিক্ষা প্ৰদান কৰা হয়। আৰু আমি বৰ্তমান আমি যিটো দেখিছোঁ, আমাৰ ক্লাছ 8লৈকে আহিছে, অহা বছৰ 9 পাম। আমি প্ৰতি বছৰে এটা ক্লাছ বঢ়াই আছোঁ, আৰু আমাৰ যিখিনি দেখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল খুবেই আগবাঢ়ি আছে। আমি আশা কৰোঁ আমাৰ অদূৰ ভৱিষ্যতে মেট্ৰিকেই হওক, হায়াৰ ছেকেণ্ডেৰী হওক, খুব সুন্দৰ এটা ফল ওলাব বুলি আমি আশা কৰিছোঁ। আৰু ৰাইজৰো সঁহাৰি পাইছোঁ। আমাৰ এই অঞ্চলৰ বা বিভিন্ন দূৰণিৰ পৰা আমাৰ ৰাইজসকলে আমাক সহায় সহযোগিতা আগবঢ়ায়, আৰু আমাৰ লগত আমাৰ ডক্টৰসকলেও আমাৰ সহায় সহযোগিতা আগবঢ়াই আমাৰ সদায় এটা দৃষ্টি ৰাখি আমাৰ মাজত আহি আছে। ডক্টৰ জিয়াউল হক চাহাব, জনপ্ৰিয় ডক্টৰ, তেখেতকো মই ভাবিম আপোনালোকে তেওঁৰ মুখৰ পৰা দুই এষাৰ বাক্য শুনিব বুলি। মই আজি 3 বছৰৰ পৰাই ইছলামপুৰী জাতীয় বিদ্যালয়ৰ যি প্ৰতিষ্ঠা দিৱস আছে 26 জানুৱাৰী তাৰিখে তেওঁলোকে উপভোগ কৰে, উদযাপন কৰে। সেইটো আমি প্ৰত্যেক বছৰে উদযাপন কৰি আহিছোঁ, আৰু তেওঁলোকৰ যিটো উৎসাহ উদ্দীপনা থাকে দেখি পেলাই সঁচাকৈ ভাল লাগে। আমি গণতান্ত্ৰিক ভাৰত পোৱাৰ পিছত 1950 চনত প্ৰত্যেক বছৰে আমি সকলো ভাৰতীয় আমি গৰ্বৰে আমাৰ মূৰটো ডাঙৰ হৈ যায়, আমাৰ মূৰটো উচ্চ ওখ হৈ যায়। আমি ভাৰতবৰ্ষৰ নিচিনা এনেকুৱা এখন গণতান্ত্ৰিক দেশত জন্ম লৈছোঁ, আৰু আমি তাক লৈ গৌৰৱ কৰোঁ।